Good morning, children. আজি আমি A Question of Trust এই পাঠটোৰ যেটো নেকি তোমালোকৰ এক্সটেনসিভ বা সাপ্লিমেন্টাৰী ৰিডাৰৰ দ্বিতীয় লেসন হয় আৰু সেই তাৰ কেইটামান টেক্সচুৱেল কোৱেশ্চন চাৰিটা যেটো নেকি অলপ ক্ৰিটিক্যাল কোৱেশ্চন দিয়া হৈছে তোমালোকৰ থিংকিং এবাউট ইট বুলি প্ৰথম চাৰিটা কোৱেশ্চন দিয়া হৈছে সেই চাৰিটা কোৱেশ্চন আজিৰ এই ভিডিঅটোত আমি আলোচনা কৰিবলৈ আগবাঢ়িছো চাও হা কোৱেশ্চনখিনি ইয়াত তোমালোকক এটা কথা কৈ থওঁ যে আমি যি কোৱেশ্চন আনসাৰখিনি প্ৰিপেয়াৰ কৰিছো সেইখিনি তোমালোকে নিজৰ ইচ্ছামতে তোমালোকে আনসাৰবোৰ প্ৰিপেয়াৰ কৰিব পাৰিবা ইয়াত আমি আনসাৰবোৰ এনেকৈনো এপ্ৰোচ কৰিম হেতুহে আমি বিশেষকৈ গুৰুত্ব দিম অৱশ্যে ইয়াৰ পৰা যদি তোমালোকে কপি কৰা আনসাৰবোৰ তেতিয়া হলে তোমালোকে বেয়া নোপোৱা যথেষ্ট ধুনিয়াকৈ লিখা হৈছে আনসাৰখিনি ট্ৰাই কৰিছো So, প্ৰথম কোৱেশ্চনটো এনেকৈ হৈছে Did you begin to suspect before the end of the story? হ্যাঁ তাৰমানে তোমালোকক যেতিয়া আমি পাঠটো পঢ়াই আছিলো যদি তোমালোকে পাঠটো পঢ়োৱাৰ এই ভিডিওটো চোৱা নাই তেতিয়া হলে আগবাঢ়ি গৈ পিনে চাই আহিব পাৰা পাঠটো পঢ়ি ল'ব পাৰা তিনিটা পাৰ্টত আমি দি থৈছো যদি সেই পাঠটো যেতিয়া আমি পঢ়ি থাকিম পাঠটো যেতিয়া শেষ হোৱাৰ আগতে তোমাৰ সন্দেহ হয়নে সুধিছে that the lady was not real mistress of the house ঘৰখনৰ আসল মালিক নহয় বুলি তোমালোকৰ সন্দেহটো হৈছিলে নে তাৰমানে কোৱেশ্চনটো এনেকুৱা সুধিছে যে আমি যেতিয়া পাঠটো পঢ়ি গৈ আছিল একেবাৰে শেষতহে আমি গম পাওঁ যে মহিলা গৰাকী আসল মালিক নহয় ঘৰখনৰ কিন্তু তাৰ আগত আমাৰ সন্দেহ হয় নেকি যে হয় মহিলা গৰাকী ঘৰৰ মালিক নহয় বুলি আমাৰ সন্দেহ হৈছিল নেকি এই কথাটো সুধিছে ইয়াত আমাৰ আনসাৰটো কি হ'ব তেতিয়া হলে হ'ব পাৰে নহব পাৰে তোমালোকে যেনেকৈ লজিক দিয়া যেনেকৈ যুক্তি দি লিখিব পাৰা তোমালোকৰ ইচ্ছা কথা ইয়াত লগতে এটো কৈছে ইফ সো যদি হৈছিল সন্দেহ হৈছিল at what point did you realize that তুমি কোনটো ক্ষেত্ৰত এই কথাটো বুজি পালা কেতিয়া বুজি পালা আৰু কেনেকৈ বুজি পালা গতিকে এটো এনেকৈ পিছৰ যেটা কোৱেশ্চনটো দিছে তেতিয়া হলে আমি সাপোজ কৰিছো যে হয় সন্দেহ হৈছিল বুলিয়ে ক'ব লাগিব আনসাৰটো কিন্তু তোমালোকে নিজৰ যুক্তি নিজে ভাবে প্ৰকাশ কৰিব পাৰা কিন্তু কোৱেশ্চনটো আনসাৰটো এই ধৰে বিচাৰিছে যাতে তোমালোকে yes বুলি কোৱা আৰু যিকিনো আমি আনসাৰটো লিখিছো yes one can suspect before end শেষ হোৱাৰ আগতে যিকোনো এজনে সাসপেক্ট কৰিব পাৰে that the lady যে মহিলা গৰাকী was not the real mistress of the house ঘৰখনৰ আসল মানে মালিকনী নহয় বুলি হেতু সন্দেহ কৰিব পাৰি কেনেকে she did not seem worried তাই যেন কোনো চিন্তা কৰা নাছিলে যে finding a burglar in the house ঘৰখনত এটা চুৰ পাইছে হা এজন যদি হসাকে ঘৰখনৰ মালিক হোৱা হেতেন ঘৰত চুৰ সোমালে কেনেকুৱা ধৰণৰ ৰিএকচন কৰিলে হেতেন কিন্তু ঘৰত চুৰ সোমাইছে চুৰ কৰিব লৈছে তাই কিন্তু কোনো ধৰণৰ চিন্তাই কৰা নাছিলে ওয়েৰি হোৱা নাই কোনো ধৰণৰ তাৰ মানে শংকা নাছিলে গতিকে হেতু এটা পইণ্ট আছে ইনষ্টেড তাৰ পৰিৱৰ্তে কি she talked to Horace in a very casual আৰু তাৰ উপৰি কি কৰিছে কোনো চিন্তাটো কৰা নাই আকৌ হৰেছৰ লগত একেবাৰে ক্যাজুয়ালি কথা পাতি আছে একদম সহজ সাধাৰণ ভাৱে কথা পাতি আছে এনেকৈ কথা পাতি থকাৰ কাৰণটো এটো হ'ব পাৰে হয়তো তাত কেছত পইচাই নাই বা কোনো আলংকাৰ নাই তেনেকুৱা ধৰণৰ হ'ব পাৰে ঘৰখনত কতো পইচা নাই এনেকুৱা ধৰণৰ হ'ব পাৰে তেনেকুৱা ধৰণৰ একচন আছিল তাৰ and commanding manner আৰু এটা কৰি আছিল commanding manner দি আছিল মানে কথাবোৰ কৈ যাওঁতে তাক যেন কমান্ড কৰি আছে আদেশ দি আছে চাকৰক যেনেকৈ কোৱা হয় এটো কৰ হেতু কৰ তেনেকৈ মানে কমান্ডিং ভয়েস আছিল আৰু which seem unusual এই বস্তুবোৰ হৈছে আমাৰ এজন চুৰ আহিলে সেইখিনি বস্তু স্বাভাৱিক নহয় এইবোৰ unusual হয় গতিকে এটো হৈছে আমাৰ এই কোৱেশ্চনটোৰ আনসাৰ এই কোৱেশ্চনখিনি অলপ ক্ৰিটিক্যাল হয় Next what সুধিছে what are the subtle ways in which the lady manages to deceive Horace then by into thinking she is the lady of the house ইয়াত যে সুধিছে subtle ways কিছুমান আছে মানে কিছুমান চতুৰালি বুদ্ধি কিছুমান কৰিছিলে যিবোৰে নেকি মেনেজ কৰিছিলে ডিসিভ কৰিবলৈ Horace Denbigh ঠগিবলে কেনেকৈ ঠগিবলে thinking she is the lady of the house ঘৰখনৰ মহিলা বুলি যে Horace Denbigh চিন্তা কৰিব যে মানে
সেইগৰাকী মহিলা ঘৰখনৰ মহিলা হয় বুলি কেনেকৈ পতিয়ন নিয়ালে তাৰমানে মহিলাগৰাকীয়ে কেনেকুৱা চতুৰালি বুদ্ধিবোৰ খটাইছিলে যাৰ যোগেদি হৰেশ দেনবায়ে বুজিবলৈ বাধ্য হ'ল যে এইজনী এই ঘৰখনৰ মালিক হয় বুলি লগতে এইটো কথা সুধিছে why does not Horace suspect that something is wrong যে হৰেশ দেনবায়েনো কেলে সাসপেক্ট কৰা নাছিলে কোনো ধৰণৰ সন্দেহ কৰা নাছিলে কিয়নো হিউটো অকমান সন্দেহ কৰিবলৈ যে হিনো কেলে কৰা নাছিলে কথাবোৰ খুব ক্ৰিটিক্যাল কিন্তু চাবা কোৱেশ্যনবোৰ অলপ জটিল আৰু আমাৰ এটা সাধাৰণতে কোৱেশ্যনবোৰ তেনেকুৱা জটিল কোৱেশ্যনে আহে গতিকে এইখিনি কোৱেশ্যন খুব ইম্পৰ্টেণ্ট বুলিহে আমি সেকেন্ড পাৰ্টত আকৌ কেইটামান ভিডিঅ'ৰ যোগেদি কেইটামান কোৱেশ্যন আমি আকৌ লৈ আহিছো চাওঁ The lady deceived Horace মানে লেডিগৰাকীয়ে মহিলাগৰাকী হৰেছক ডিসিভ কৰিছে মানে ঠগিছে in very clever and supple way খুব চতুৰালি আৰু তীক্ষ্ণ পদ্ধতিত কি কৰিছে ঠগিছে আচ্ছা কেনেকে ঠগিছে চাবা she behaves with complete confidence প্ৰথম কথা হৈছে তাৰ বিহেভিয়াৰ কেনেকেনো ঠগিলে হেতু হৈছে কনফিডেন্স এগৰাকী মালিক নোহোৱাকৈ চুৰ এটা বাহিৰা ঘৰৰ মানুহ এটা আহি পেনাই সেই ঘৰৰ মালিক হিচাপে হাজি দেখুৱাইছে সো হেতু লাগে তাৰ কাৰণে কনফিডেন্স যে খুব কনফিডেন্স আছিল প্ৰথম বিহেভিয়াৰৰ যেটো কমপ্লিট কনফিডেন্স আছিল হেতু এটা আছিল এন্ড অথৰিটি আছিল অথৰিটি মানে যেটো মালিকত্বৰ এটা মানে ডিমান্ড থকা নিচিনা এটা আছিল তাই যেন ঘৰৰ মালিক নিচিনা তাই যেনেকৈ দাবী কৰিব পাৰিছিল তাৰ সেই কৰ্তৃত্ব আছিল কোৱালিটি আছিল মানে মালিক হৈ থকা নিচিনা এটা কোৱালিটি আছিল তাৰ পিছত আছিল এক্সেক্টলি লাইক দা মিস্ট্ৰেছ অফ দা হাউস তাৰ মানে ঘৰৰ মালিকে যেনেকৈ থাকিব মালিক হলে যেনেকৈ কনফিডেন্স থাকিব যেনেকৈ দাবী থাকিব ঘৰখনৰ প্ৰতি দাবী সেই দাবীটো আৰু তাৰ কনফিডেন্সটো এক্সেক্টলি তাৰ মালিকৰ যেনেকুৱা হোৱাহেঁতেন ঠিক তেনেকুৱাই আছিল সেই দুটা পইণ্ট এটা আহিলে তাৰ পিছতে she pretends to be need the jewels for a party আকৌ এইটো এটা ভাও জুৰিলে যে তাইক এটা পাৰ্টিত যাবলৈ সেই জুৱেলছখিনি লাগে সেই অলংকাৰখিনি লাগে তেনেকুৱা ধৰণৰ প্ৰিটেণ্ড কৰিলে আৰু হেতু এটা খুব স্বাভাৱিক পইণ্ট হয় কাৰণ ঘৰৰ মালিকনি যেতিয়া হয় কোনো এটা পাৰ্টিত যাবলৈ তাইক টু জুৱেলছখিনি লাগিব হেতু খুব স্বাভাৱিকভাৱে মানে বুজি যোৱাকে তেনেকে এটো এটা মানে টাৰ্গেট ললে প্ল্যান এটা বনালে যে মই এনেকুৱা ধৰণৰ বিয়া এটা বা পাৰ্টি এটা আছে যত নেকি মই যাব লাগিব আৰু মোৰ কাৰণে সেই কাৰণে এই অলংকাৰখিনি মোৰ প্ৰয়োজন হয় গতিকে হেতু এটা আহিলে which makes her story sound genuine এই কথাটোৱে কি কৰিলে যেটো নেকি মহিলাগৰাকী যেটো বুদ্ধি কৰি পেলাই বনাইছিলে হেতু কাহিনী বনাইছিলে সেই কাহিনীটোক জেনুইন নিচিনা লগাই দিলে তাৰ পিছত আহিলে she also cleverly threatens to hand him over the police আৰু এটা কথা কৰিলে খুব চতুৰালিভাৱে ভয় খুৱালে হৰেশ দেনবাইক যে হৰেশক পুলিচক গতাই দিব সেই বুলি এটা ভয় খুৱাই দিলে হেতু এটা পইণ্ট আছিল if does not obey her যদি মানে মহিলাগৰাকীৰ কথা মতে তাই নচলে মানে হৰেশ দেনবাই নচলে তেতিয়া মহিলাগৰাকীয়ে হৰেশক পুলিচত গতাই দিব বুলি হি এটা খুব ট্ৰিকলি খুব চতুৰালি বুদ্ধিৰে হেতু কমান্ডিং ভয়েসেৰে তাক ঠগিলে বাৰু হার অ্যাট্ৰাক্টিভ এপিয়াৰেন্স তাৰ উপৰি এটা কথা আছিল তাৰ এপিয়াৰেন্সটোও কাম কৰিলে তাই দেখাত খুব ধুনিয়া ড্ৰেছ পাটি খুব ধুনিয়াকে পিন্ধিছে সো সুৱাৰ যেটো দাক দেখিলে যেটো অ্যাট্ৰাক্টিভ লাগে হেতে বুজাই থাকে তাৰমানে এইখন ঘৰৰ মানুহ হয় যদি তাই যদি এনেকে মানে বৰ ভিখাৰী বেখত থকা হেতেন বা ভাল কাপোৰ নিপিন্ধিলা হেতেন তেনেকে যদি চুৰ কৰিবলৈ আহিলে হেতেন তেতিয়া কিন্তু ডাউট আছিল আকৌ বুজিয়ে পালে না এইটো ঘৰৰ মালিক নহয় কিন্তু তাই অ্যাট্ৰাক্টিভনেস যেটো আছিল তাই দেখাৰ যেটো এটা সৌন্দৰ্য আছে সেই সৌন্দৰ্যটোৱে মানে স্বতঃস্ফূৰ্তভাৱে মানে কৈ দিয়ে এইটো ঘৰৰে হ'ব কাৰণ ঘৰখনো তেনেকুৱা ঘৰ বহুত ধনী মানুহৰ ঘৰ আৰু হি হেতু লুকটো দিছিলে ধনী মানুহৰ লুকটো দিছিলে আৰু যিকিনো কাম বিহেভিয়াৰ লগতে এটা বিহেভিয়াৰত কাম শান্ত বিহেভিয়াৰ খুব মানে খুব চিঞৰ বাখৰ কৰা বা তেনেকুৱা নহয় এজন ধনী ঘৰৰ এনেকুৱা সম্ভ্ৰান্ত পৰিয়ালৰ মানুহৰ যেটো এটা বিহেভিয়াৰ হয় যেটো শিক্ষিত মানুহৰ যেটো বিহেভিয়াৰ হয় সেই তেনেকুৱা ধৰণৰ বিহেভিয়াৰ লৈছে শান্ত বিহেভিয়াৰ এটা হৈছে তাৰপিছত ফ্ৰিম টোন কথা কোতে এটা দৃঢ়তা আছিল কথা কোতেও তাৰ কপা নাই কোনো ধৰণৰ মানে বুজি গৈছে যে একদম এক্স্যাক্টলি কি ক'ব বিচাৰিছে ঠিক সেইটো কথা কৈছে আৰু কথাৰ এটা টোন এটা থাকে
মালিকে কোৱা টোন এটা আৰু চাকৰে কোৱা টোন এটা বেলেগ এটা পাবা গতিকে সেই টোনটো একদম এক্সেক্ট আছিলে সেইবোৰে কি হয় ফাৰ্দাৰ কনভিন্স হৰেছ সেইবোৰে হৰেছক আচলতে কনভিন্স কৰালে মানে মনাই ল'লে বা পতাই ল'লে যে কথাটো তাই বুজি ল'ল বা হৰেছে বুজি ল'লে যে এইটো মালিকেই হয় ঘৰৰ এইবোৰ পইণ্ট এনেকুৱা পইণ্ট আছিলে যিটোৱে নেকি হৰেছক ঠগিব পালে পিছত আকৌ আমাক এইটো সুধিছে হৰেছেনো কিয় ছাছপেক্ট নকৰিলে সেইটোত কৈছে হৰেছ ডাজ নট ছাছপেক্ট এনিথিং সি একো ধৰণৰ কোনো ধৰণৰ সন্দেহ কৰা নাছিল বিকজ হি ইজ অলৰেডি নাৰ্ভাছ কাৰণ এক প্ৰকাৰ বিং কট ধৰা পৰিব বুলি সি অলৰেডি নাৰ্ভাছ হৈয়ে আছিলে সি ভয় খাই আছিলে মই ধৰা পৰিম বুলি অলৰেডি সেইটো এটা ডাঙৰ পইণ্ট আছিলে যাৰ কাৰণে সি সন্দেহ নকৰিলে কাৰণ সি একমাত্ৰ চিন্তা আছে মই ধৰা নপৰিলেই হ'ল মই বাচি গ'লে হ'ল গতিকে সেইটো এটা আছিলে হি ইজ অলছ' অভাৰ অ'ড বাই দ্য লেডিজ চাৰ্ম এণ্ড অথৰিটি তাৰমানে আৰু এটা বস্তু কি হৈছে লেডিগৰাকী এটা চাৰ্ম আছিলে দেখিবলৈ খুব এট্ৰেক্টিভ আছিলে চাৰ্মনেছ আছিলে আৰু এটা অথৰিটি আছিলে মালিকনাৰ এটা মানে মালিক হৈ থকাৰ এটা মানে লক্ষণ এটা আছিল তাৰ মাজত এই দুটা বস্তুৱে তাৰমানে অলৰেডি হেৰিক মানে হৰেছ ডেনবাৰ্গক গ্ৰাস কৰি থৈছিলেই প্ৰথম এপিয়াৰেঞ্চতে প্ৰথম লুকতে এনেকুৱা ধৰণৰ দেখিয়ে যিটো ধৰণৰ মানে চাৰ্মিংনেছ ছোৱালীজনীৰ মাজত দেখিলে লগতে দেখিলে কথা কওঁতেও তাৰ একদম এটা ডমিনেটিং ভইচ এটা আছে এই দুটা বস্তুৱে অলৰেডি তাইক তাৰমানে হেৰি কৰি দিলে গ্ৰাস কৰি পেলালে যে হয় এইটো মালিক হয় তাৰ মাইণ্ডত সেইটো কনচেপ্ট আনিয়ে দিলে মোৰঅভাৰ আৰু এটা বস্তু কয় হি ফিয়াৰ্ছ গোয়িং টু প্ৰিজন আৰু এটা বস্তুৱে ইয়াত কাম কৰিলে সি কিন্তু জেললৈ যাবলৈ তাৰ যিটো ভয় আছে সেই বস্তু এটা বৰ দৃঢ়ভাৱে কাম কৰিলে তাৰ হৰেছে বেলেগ চিন্তা কৰিব নোৱাৰিলে হৰেছে চিন্তা কৰিলে মই জেলত যাম নেকি আৰু জেলত গ'লে মোৰ বৰ বিপদ হ'ব মই জেললৈ নাযাওঁ মই জেলৰ কেতিয়াও নাযাওঁ সি সেইটো ধান্দাহে বেছি চিন্তা কৰিলে তাৰ যিটো ভয় আছিলে জেলৰ প্ৰতি সেইটোৱে আচলতে তাক সন্দেহ কৰিবলৈ নিদিলে মহিলাগৰাকীক যে কিবা এটা হয় চ' ব্লাইণ্ডলি ফ'ল'জ হাৰ ইনষ্ট্ৰাকশ্যন আৰু সেইটো কাৰণে জেলত যোৱাৰ ভয়টোৰ কাৰণে সি তাৰমানে মহিলাগৰাকীয়ে যিহকে কৈছে তাকে কৰিছে একো চিন্তা কৰা নাছিলে ব্লাইণ্ডলি ফ'ল' কৰি আছিলে মানে অন্ধভাৱে সি কথাবোৰ ফ'ল' কৰি আছিলে সি যদি অলপ চিনচিয়াৰলি গ্ল'ভছটোকো যদি নুখুলি পিনে কামখিনি কৰিলেহেঁতেন সিটো বাচি গ'লেহেঁতেন আৰু সিটো জানে মই ক'তো গ'লেও যাওঁ যেনেকৈ যাওঁ মোৰ হাতৰ চাপটো এৰি থৈ নাযাওঁ ইয়াত আকৌ সি সেইবোৰ চিন্তা কৰিবলৈ একো নহ'লেই তাৰ সেই জেলত যোৱাৰ ভয়টোৱে তাক শেষ কৰিলে বাৰু উইদাউট কুৱেশ্যনিং হাৰ আইডেণ্টিটি এইবোৰ বস্তুৱে তাৰমানে কি হ'ল মহিলাগৰাকীৰ আইডেণ্টিটিৰ ওপৰত মানে মহিলাগৰাকীৰ পৰিচয়টোৰ ওপৰত কোনো ধৰণৰ প্ৰশ্ন কৰিব নিদিলে সুযোগে নিদিলে হৰেছ ডেনবাৰ্গক এই বস্তুবোৰে তাৰ মানে এটা আছিলে তাৰ জেলত যোৱা ভয় সেইটো এটা প্ৰিডমিনেণ্ট আছিলে আৰু তাৰ মহিলাগৰাকীৰ যিটো কামনেছ আৰু অথৰিটি বিহেভিয়াৰ আছিলে চাৰ্মিংনেছ আছিলে সেইটোৱে তাইক প্ৰথমতে গ্ৰাস কৰি ল'লে লগতে কি হ'লগৈ প্ৰথম পইণ্টটো যিটো আছিলে যে অলৰেডি সি নাৰ্ভাছে হৈ থাকিলে সেইটো এটা ডাঙৰ পইণ্ট আছিলে গতিকে এইখিনি কাৰণ আছিলে যাৰ কাৰণে নেকি হৰেছ ডেনবাৰ্গে মহিলাগৰাকীৰ প্ৰতি কোনো ধৰণৰ সন্দেহ কৰা নাছিলে আগবাঢ়িছোঁ 3 নম্বৰ কুৱেশ্যনটো সুধিছে হৰেছ ডেনবাৰ্গ ৱাজ গুড এণ্ড ৰেছপেক্টেবল বাট নট কমপ্লিটলি অনেষ্ট এই কুৱেশ্যনটো কেইবাবাৰো আমাৰ পৰীক্ষাত এপিয়াৰ হৈছে আহিছে এই কুৱেশ্যনটো খুব এটা ইম্পৰ্টেণ্ট হিচাপে লোৱা হয় ইয়াত এনেকৈ সুধিছে যে হৰেছৰ যে প্ৰথম কথা কৈছে গুড এণ্ড ৰেছপেক্টেবল পাৰ্চন হৰেছ ডেনবাৰ্গ হৈছে এজন ভাল আৰু সন্মানীয় ব্যক্তি বাট নট কমপ্লিটলি অনেষ্ট কিন্তু সি কমপ্লিটলি অনেষ্ট নহয় ডিছকাছ এই বিষয়টো ডিছকাছ কৰা তাৰমানে ইয়াত আমি হৰেছ ডেনবাৰ্গ ভাল কোৱালিটি বেয়া কোৱালিটি দুয়োটাই আলোচনা কৰিম তাৰ যিখিনি ভাল কোৱালিটি সেইখিনি আমাক বুজাব যে হি ৱাজ গুড এণ্ড ৰেছপেক্টেবল আৰু তাৰ যিটো বেয়া কোৱালিটি এটাই আছে যিটো চুৰ কৰাৰ অভ্যাস সেইটো হৈছে তাৰ কমপ্লিটলি নট অনেষ্ট শব্দটো বুজাব বাৰু ঠিক আছে ইয়াত আমাক কৈছে যে অন দ্য ছাৰ্ফেচ মানে যদি আমি ওপৰি চাওঁ তেতিয়া কি হয় হৰেছ ডেনবাৰ্গ ছিমছ টু বি গুড এণ্ড ৰেছপেক্টেবল জেণ্টলমেন যে ওপৰি যদি চালে দেখা যায় হৰেছ ডেনবাৰ্গ ছিমছ টু বি গুড এণ্ড ৰেছপেক্টেবল জেণ্টলমেন তাক তেনেকুৱা লাগে যে বৰ ভাল আৰু খুব সন্মানীয় ভদ্ৰ মানুহ বুলি যেন লাগে হি ৱাজ এবাউট 50 years old প্ৰায় 50 বছৰ বয়সীয়া মানুহ আনমেৰিড বিয়া নোহোৱা
আৰ্ণ লিভিং বাই মেকিং লকছ আৰু তাৰ জীৱন নিৰ্বাহ কৰে কেনেকৈ লক বনায় তলা বনাই পেলাই তাৰপিছত হুইচ গেভ হিম গুড এণ্ড ৰেপুটেশ্যন আৰু এই বস্তুটোৱে তেওঁক হৰেছ ডেনবাৰ্গ কি হয় ৰেপুটেশ্যনটো দিয়ে সন্মান দিয়ে বা ভাল এটা সন্মান দিয়ে বা খ্যাতি এটা দিয়ে কাৰণ তেখেতে আৰ্ণ কৰে ধুনীয়া এটা প্ৰফেশ্যন আছে যাৰ যোগেদি তেখেতে আৰ্ণ কৰি তেখেতে জীৱন নিৰ্বাহ কৰে গতিকে সেই বস্তুবোৰে তাক সন্মান দিয়ে তাৰ লগতে কি হৈছে হি ৱাজ ফণ্ড অফ ফ্লাৱাৰ্ছ এণ্ড গাৰ্ডেনিং লগতে সি মানে কি হয় গাৰ্ডেনিং কৰি ভাল পায় ফুল চুলৰ কথা ভাল পায় এই বস্তুবোৰ যিবোৰ আছে এণ্ড হি হেড পেশ্যন ফৰ ৰিডিং আৰু এইটো খুব ইম্পৰ্টেণ্ট কথা যে তাৰ পেশ্যন আছিলে ৰিডিঙৰ ফলত মানে পঢ়াটো তাৰ এটা হাবিয়াস যেনে আছিলে হাবিয়াস মানে অভ্যাসতে অভিৰুচিতকৈ বেছি পেশ্যন মানে যাক কোৱা হয় পঢ়িবই মানে সি এৰি নিদিয়ে তাৰমানে যেনেকৈ কিছুমান ল'ৰা ছোৱালীয়ে বাইক চলাই খুব ভাল পায় বাইক চলোৱাটো পেশ্যন নিচিনা হৈ যায় ছিংগিংটো যেনেকৈ পেশ্যন হৈ যায় ঠিক তেনেকৈ ৰিডিংটো তাৰ এটা পেশ্যন আছিলে গতিকে এজন লিখা পঢ়া কৰা মানুহ সদায় ৰেচপেক্টেবল হয় বুলি এটা ধাৰণা আমাৰ সমাজত আছেই গতিকে দিজ কোৱালিটিজ মেড এপিয়াৰ ডিচেণ্ট এই কোৱালিটিবোৰে কি কৰে যে বুজায় যে মানে হৰেছ ডেনবাৰ্গ এজন ডিচেণ্ট এণ্ড কালচাৰ্ড এজন সভ্য আৰু সাংস্কৃতিক ব্যক্তি এণ্ড ৰেচপেক্টেবল ইন ছ'চাইটি আৰু সমাজত সন্মানীয় বুলি তাক বুজায় এইখিনি ভাল কোৱালিটি হ'ল এতিয়া আমাক কৈছে যে বাট বিহাইণ্ড দিছ মাস্ক অফ ৰেচপেক্টেবিলিটি এই যে মাস্ক পৰিধান কৰি আছে এইটো মাস্ক বুলি কৈছে মাস্ক মানে কি হৈছে মুখতা পিন্ধা বুলি যিটো কয় এই মুখতা পিন্ধি থকা ধুনীয়া বা ৰেচপেক্টেবল হৈ থকাৰ যিটো মুখতা পিন্ধি থকাৰ পিছফালে কি আছে হৰেছ ডেনবাৰ্গ হেড হিডেন উইকনেছ কিছুমান গুপ্ত বা লুকাই থকা কিছুমান দুৰ্বলতা কিছুমান আছে হিডেন যিটো নেকি মানুহে নাজানে তেনেকুৱা কিছুমান হিডেন কিছুমান উইকনেছ আছে তাৰ দুৰ্বলতা কিছুমান আছে আৰু সেইবোৰ হৈছে হি ৱাজ নট কমপ্লিটলি অনেষ্ট সেইটোকে কৈছে যে তেওঁ সম্পূৰ্ণৰূপে কিন্তু অনেষ্ট নহয় ওৱান্স এভৰি ইয়াৰ এবাৰ প্ৰত্যেক বছৰে হি কেৰিড আউট কেয়াৰফুলি প্লেণ্ড বালগাৰী মানে প্ৰত্যেক বছৰে সি আঁচনিবদ্ধ এটা চুৰ কৰে প্ৰত্যেক বছৰে আঁচনিবদ্ধ চুৰ মানে প্লেন কৰি যিটো চুৰ কৰে এনেই যধে মধে চুৰ কৰা নহয় প্ৰত্যেক বছৰে এবাৰহে সি একদম আঁচনিবদ্ধ পৰিকল্পনাৰে চুৰ কৰে বাৰু হিজ মটিভ ৱাজ নট গ্ৰীড ফৰ ৱেল্থ কিন্তু তাৰ মটিভ যিটো আছে চুৰ কৰাৰ যিটো মটিভ আছে যিটো তাৰ উদ্দেশ্য হৈছে সেইটো হৈছে লোভ নহয় সম্পত্তি লোভ নহয় বা লাক্সাৰী নহয় সি খুব আৰামত থাকিব সম্পত্তি পাব সেইটো তাৰ লোভ নহয় বাট কি হৈছে হিজ অবচেশ্যন উইথ ৰেয়াৰ এণ্ড এক্সপেনচিভ বুকছ তাৰ যে এটা অবচেশ্যন আছে অবচেশ্যন মানে মাতলামি এটা ভাৱ এটা যিটো বস্তুৰ কাৰণে একদম পাগল হৈ যায় সেইটোক অবচেশ্যন বুলি কয় তাৰ যিটো সেই চানাক বুলি যিটো কয় হিন্দীত চানাক বুলি কয় সেই যিটো অবচেশ্যন আছে সেই অবচেশ্যনটো কি আছে ৰেয়াৰ বুকছৰ প্ৰতি আজিকালি মানুহৰ যেনেকৈ অবচেশ্যন হৈছে মোবাইলৰ প্ৰতি মোবাইল নহ'লে থাকিবই নোৱাৰে তেনেকৈ তাৰ এটা মানে ৰেয়াৰ আৰু এক্সপেনচিভ বুক যিবোৰ নেকি খুব দুৰ্লভ কিতাপবোৰ মানে দামী দামী কিতাপ দুৰ্লভ কিতাপবোৰ সেই কিতাপবোৰ পোৱাৰ প্ৰতি তাৰ এটা মানে পাগলামি এটা আছে গতিকে সেই অবচেশ্যনটো তাৰ আছে হি বিলিভড ডেট ৰবিং ওৱান্স এ ইয়াৰ জাষ্টিফাইড ইফ ইট এণ্ডেড enable him to pursue his hobby তাৰমানে তাৰ যিটো ব্যক্তিগত ধাৰণাটো এনেকুৱা ধৰণৰ হৰেছ ডেনবাৰ্গ যে সি যেতিয়া বছৰেকত এবাৰ যদি সি চুৰ কৰে সেইটোত সি জাষ্টিফাইও কৰে তাৰমানে সেই তেনেকুৱা ধৰণৰ কথা মানে নিজে বছৰেকত এবাৰ চুৰ কৰাটো তাৰ কাৰণে সি নিজে ভাবে যে মই কোনো অপৰাধ কৰা নাই কাৰণ তাৰ যিটো ইচ্ছা আছে তাৰ যিটো হবি আছে তাৰ যিটো ৰুচি আছে সেই ৰুচিটো লাভ কৰিবলৈ কাৰণে সি যদি বছৰেকত এবাৰ চুৰ কৰে সেইটো চুৰ কৰাটো তাৰ কাৰণে নিজে কোনো ভুল বুলি নাভাবে তাৰমানে জাষ্টিফাই কৰে সি নিজে সেই কথাটো যুক্তিসংগত বুলি ভাবে বাৰু তাৰ আৰু অলপ আছে কুৱেশ্যনটো হাউএভাৰ যি কি নহওক হিজ একশ্যন শ্ব'জ ডিজঅনেষ্টি কিন্তু তথাপি যি কি নহওক তাৰ যিখিনি কাম সেইখিনি কামে বুজায় যে ডিজঅনেষ্টি অসৎটো বুজাই দিয়ে যে সেইটো সৎ নহয় no matter how small or frequent stealing is still a crime তুমি যিমানে ডাঙৰ চুৰ কৰা সৰু চুৰ কৰা ভাল বেয়া কোনো কথা নাই চুৰ আৰু সেইটো চুৰ কৰাটো সদায় এটা অপৰাধ হয় বুলিয়ে গণ্য কৰা হয় সেইটোকে কৈছে no matter কোনো কথা নাই how small or infrequent যিমান সৰুৱে চুৰ কৰা বা যিমান কমকে চুৰ কৰা
চুৰ কৰিছা that is a crime, still a crime, সেইটো crime হয়. In the end his dishonesty leads his downfall. আৰু শেষত তাৰ যিটো এই অসৎ প্ৰৱণতা আছিল, চুৰ কৰাৰ যিটো অসৎ প্ৰৱণতা আছিল, সেই অসৎ প্ৰৱণতাই তাক ডাউনফল কৰিলে, পতন কৰালে. He is tricked by another thief. তেখেতক ঠগা হ'ল অন্য এজন চোৰৰ দ্বাৰা and ends up in prison. আৰু তেখেতৰ পৰিসমাপ্তি জেলতে ঘটিলেগে. Proving that the lesson that crime never pays. আৰু সেইটোৱে বুজালে যে অপৰাধে কেতিয়াও ক্ষমা নকৰে. অপৰাধ কৰিছে, অপৰাধৰ পানিছমেণ্টটো পাবাই. Crime never pays. সো সেইটোৰ কথা মানেটো হৈছে তেনেকুৱা ধৰণৰ অপৰাধ কৰিলে তুমি তাৰ শাস্তিটো পাবা. আৰু সেই যে হৰেশ দেনবাই শেষত যে জেললৈ গ'ল, তেওঁ যে ভুক্তভোগী হ'ল, তেওঁ চুৰ নকৰিও চুৰৰ হেৰি তেখেতৰ লাঞ্ছনা লাগিলে. কিন্তু যিহেতু তেখেতে চুৰ কৰে, আগত বহুতবাৰ চুৰ কৰিছে, য'ত নেকি ধৰা পৰা নাই, এইবাৰ নকৰি ধৰা পৰিছে, গতিকে আল্টিমেটলি চুৰ হয় আৰু সি তাৰ জেলতে তাৰ প্ৰপাৰ প্লেচ. গতিকে সি সেই কথাটো প্ৰুভ কৰিলে যে যিটো নেকি আমি কওঁ যে ক্ৰাইম নেভাৰ পেইজ. বাৰু, ডাজ হৰেশ দেনবাই ৱাজ আউটৱাৰ্ডলি, মানে বাহিৰাভাৱে চাবলৈ গ'লে হি ৱাজ ৰেচপেক্টেবল. যে আমি মানে এনেই যদি আমি ভিতৰুৱাভাৱে নাচাওঁ, তেখেতে বছৰেকত এবাৰ যে কি কৰে সেইটোতো সকলোৱে গম নাপায়. গতিকে বাহিৰাভাৱে চাবলৈ গ'লে ৰেচপেক্টেবল মানুহ, গুড নেচাৰ মানুহ, ভাল নেচাৰ থকা মানুহ, ভাল প্ৰকৃতিৰ মানুহ. বাট ইনৱাৰ্ডলি কিন্তু ভিতৰৰ ভাৱত তেওঁ এজন ডিজনেষ্ট পাৰ্চন, তেওঁ এজন অসৎ ব্যক্তি. বিকজ হি চুজ ৰং পাথ টু ফুলফিল হিজ ডিজায়াৰ. তেখেতৰ নিজস্ব ইচ্ছা পূৰ্ণ কৰিবলৈ কাৰণে তেখেতে অসৎ পথ অৱলম্বন কৰিছে. নিজৰ ইচ্ছা পূৰ্ণ কৰিবলৈ কাৰণে, ব্যক্তিগত স্বাৰ্থ এটা পূৰ্ণ কৰিবলৈ অসৎ পথত যদি তুমি যোৱা, ডেট ইজ বছৰেকত লাগিলে এবাৰেই যোৱা, লাগিলে গোটেই জীৱনতো এবাৰ যোৱা, কিন্তু সেই পাপটো পাপ বুলিয়ে গণ্য কৰা হ'ব. গতিকে ইয়াতে আমাৰ এই কুৱেশ্যনটো সামৰিছোঁ. ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আছে, সেই কুৱেশ্যনটো ঠিক আমাৰ তেনেকুৱা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন. এইটো অলপ দীঘল কুৱেশ্যন, কাৰণ ইয়াত 5 নম্বৰ কুৱেশ্যন আহে. গতিকে এই কুৱেশ্যনখিনি ইম্পৰ্টেণ্ট বুলি ভবা হয়. যে ইয়াত সুধিছে হৰেশ দেনবাই ৱাজ মিটিকুলাছ প্লেনাৰ. তাৰমানে সি খুব চতুৰ বা খুব প্লেনিং কৰা মানুহ, মেটিকুলাছ প্লেনাৰ. বাট ষ্টিল হি ফ্লেটাৰ্ড. কিন্তু তথাপি সি ফ্লেটাৰ্ড হ'ল, তাৰমানে সি মানে ধৰা পৰিলে. চ' ৱেৰ ডিড হি গ' ৰং এণ্ড হোৱাই? সি তাৰ ভুল ক'ত হ'ল আৰু কিয় হ'ল? চ' সি ক'ত কেনেকৈ ভুল কৰিলে? ইয়াত আনচাৰটো হৈছে হৰেশ দেনবাই ৱাজ ইনডিড এ মেটিকুলাছ প্লেনাৰ. ন' ডাউট মানে তেখেত এজন মেটিকুলাছ প্লেনাৰ হয়. হি ষ্টাডিড হিজ টাৰ্গেট হাউচ. তেখেতে যিটো ঘৰ টাৰ্গেট কৰি ল'ব, সেই টাৰ্গেট কৰি লোৱা ঘৰটো তেখেতে ষ্টাডি কৰে ফৰ উইকছ, কেইবা সপ্তাহো সেই ঘৰটো তেখেতে ষ্টাডি কৰে, ভালকৈ চাই লয় ক'ত কি আছে. নিউ দ্য ছাৰ্ভেণ্ট, সেই চাকৰবোৰৰ কথাবোৰ গম লয়, ৰুটিনটো লয়, কেতিয়া আহে কেতিয়া যায় গোটেইখিনি কথা জানে. ৱেইটেড ফৰ দ্য ফেমিলি টু গ' লণ্ডন. ফেমিলিয়ে কেতিয়া মানে লণ্ডনলৈ যাব সেই কথাটো অপেক্ষা কৰে. তেনেকুৱা ধৰণৰ খুব মেটিকুলাছ প্লেনাৰ. হি ৱৰ গ্ল'ভছ, তেখেতে গ্ল'ভছ পৰিধান কৰে যাতে ফিংগাৰ প্ৰিণ্ট নাথাকে. এণ্ড কেৰিড আউট দ্য টুলছ হি নিডেড. তাৰ যিখিনি প্ৰয়োজন, যিখিনি সা সৰঞ্জাম, সেইখিনি বস্তু তেখেতে লগত খুব ধুনীয়াকৈ প্লেন কৰি লৈ যায়. হিজ প্লেনিং ৱাজ প্ৰিচাইজ এণ্ড কেয়াৰফুল. তাৰ প্লেনিংবোৰ খুব মানে কেয়াৰফুল, সাৱধানতা থাকে, আৰু য'ত একদম প্ৰিচাইজলি কাম কৰে, একদম সূক্ষ্মভাৱে তেখেতে কামবোৰ কৰে. তাৰপিছত হ'ল কি যে হাউএভাৰ, কিন্তু তথাপি হি ৱেণ্ট ৰং. তথাপি তাৰ ভুল হ'ল যে ৱেন হি ট্ৰাষ্টেড এপিয়াৰেঞ্চ উইদাউট ভেৰিফিকেশ্যন. কেতিয়া ভুল হ'ল? যেতিয়া সি বিশ্বাস কৰি ল'লে কোনোবাৰ এপিয়াৰেঞ্চটো দেখি, মানে মানুহজনৰ চেহেৰা দেখি আমি তেখেতক বিশ্বাস কৰি লওঁ. মানুহজন চোৰজন যদি চোৰ নিচিনা হোৱাহেঁতেন তেতিয়া তেখেতক বিশ্বাস নকৰিলেহেঁতেন, কিন্তু তাক দেখিয়ে লাগি গ'ল যে সি ঘৰৰ মালিক হ'ব. গতিকে সেই এপিয়াৰেঞ্চটোৱে কি কৰিলে, তাক তাৰমানে বিশ্বাস কৰাই দিলে উইদাউট ভেৰিফিকেশ্যন. কোনো ভেৰিফিকেশ্যনে নকৰিলে, তাৰ মনত সন্দেহে নাজাগিলে. চ' সেইডোখৰত ভুল হ'ল. দ্য য়ং ৱমেন হু কনফ্ৰণ্টেড হিম, যিটো মহিলাগৰাকী তেখেতৰ লগত মুখামুখি হ'ল, ইনচাইড দ্য হাউচ, ঘৰটোৰ ভিতৰত, প্ৰিটেণ্ডেড টু বি দ্য মিষ্ট্ৰেছ, তেখেতৰ ঘৰৰ মালিকনী বুলি তেখেতে ভাও জুৰিলে. শ্বি বিহেভ কনফিডেণ্টলি, তাই বিহেভ কৰিছিলে কনফিডেণ্টলি, খুব মানে আত্মবিশ্বাসেৰে আচৰণ কৰিছিলে. থ্ৰিটেণ্ড, ভয় খোৱালে, টু কল দ্য পুলিচ, পুলিচক ফোন কৰিব বা জনাই দিব বুলি ভয় খোৱালে. তাৰপিছত এণ্ড ফেব্ৰিকেটেড আ ষ্টৰি, আৰু এটা ষ্টৰি বনাই ল'লে ঘপকৈ, এটা গল্প সাজি ল'লে এবাউট দ্য নিডিং অফ জুৱেলছ ফৰ এ পাৰ্টি, পাৰ্টি এটাৰ কাৰণে যে তাৰ যিখন
তাৰ যেটো জুৱেলাৰী আছে সেই জুৱেলাৰীখিনি যেন তাক লাগে সেই তেনেকুৱা ধৰণৰ এটা বুদ্ধিও পাঙি ললে সহজতে হৰেছ অলৰেডি নাৰ্ভাছ হৰেছ যিজন নেকি অলৰেডি নাৰ্ভাছ হৈয়ে আছিলে বিং কট ধৰা পৰিব বুলি বিলিভড হাৰ ৱৰ্ডছ কমপ্লিটলি তাৰ শব্দখিনি তাৰ কথাখিনি সম্পূৰ্ণৰূপে বিশ্বাস কৰি ললে His biggest mistake was letting fear. আটাইতকৈ ডাঙৰ যেটো তাৰ ভুল হৈছিল হেতু আছিল ভয় কৰাটো আৰু এক্সাইটমেন্ট ওভাৰপাৱাৰ his cautious nature আৰু তাৰ এটা এক্সাইটমেন্ট আছিল ওভাৰপাৱাৰ his cautious nature তাৰ মানে এক্সাইটমেন্টটো যেটো ভয় আছিল হেতু ভয়টোৱে তাৰ যেটো এটা মানে প্লেনিং কৰা এটা নেচাৰ আছিল খুব এটা মানে খুব সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা তাৰ এটা নেচাৰ আছিল এই নেচাৰকো হেই তাৰ যেটো ব্যক্তিগত নেচাৰ আছে সেই নেচাৰকো ওভাৰ পাৱাৰ কৰি দিলে তাৰ মানে খাম কাটাই দিলে হি ফৰগেট টু ডাউট হাৰ আইডেন্টিটি মহিলা গৰাকীৰ আইডেন্টিটি যে ডাউট কৰিব সন্দেহ কৰিব সেই কথাটো হি পাহৰি থাকিলে ৰিমুভড হিজ গ্লোভছ আৰু ভুল কাম কৰি দিলে বিগেষ্ট মিস্টেক কৰি দিলে তাৰ গ্লোভছটো খুলি পেলালে which opening the safe while opening the safe to খোলাৰ সময়ত and left his fingerprints আৰু হেতুৰ যোগেদি তাৰ fingerprints এৰি আহিলে গতিকে হেতু তাৰ বিগেষ্ট মিস্টেক আছিল দিস মেড ইজি ফৰ দা পুলিশ হেতুৱে পুলিশৰ কাৰণে সহজ হল টু ট্ৰেস হিম লেটাৰ তেখেতক ধৰিবলৈ কাৰণে ডাজ দা ডেসপাইট অল কেয়াৰফুল প্লেনিং ইমান কেয়াৰফুল প্লেনিং কৰাৰ পিছতো হৰেছ ফ্লেটাৰ ধৰা পৰিলে বিকজ অফ হিজ গিলিবিলিটি ফিয়াৰ এণ্ড অভাৰ কনফিডেন্স ইন হিজ ওন মেথড নিজৰ মেথডৰ ওপৰতে অভাৰ কনফিডেন্স আছিল ভয় আছিল আৰু এটা সন্দেহ থকা নিচিনা আছিল গতিকে সেই কাৰণে তেখেতে নিজৰ প্লেনৰ ওপৰতে ধৰা পৰিলে গতিকে এইটোৱে আছিল এই কোৱেশ্চনটোৰ এনসাৰ খুব ধুনিয়াকৈ লিখা হৈছে তোমালোকে এইটো কপি কৰিব পাৰা ধুনিয়াকৈ আৰু আজিলৈ আমি ইয়াতে সামৰিছো আমাৰ ভিডিওটো ইয়াৰ পিছত আমি অন্য এটা পাঠলৈ আগবাঢ়িম তোমালোকে চাই থাকিবা ইয়াৰ কাৰণে যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে কমেন্ট বক্সত সুধিব পাৰা থ্যাংক ইউ